নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাস 3 লেসন নাম্বাৰ 8 দা বান্ডল অফ ষ্টিক্স নামৰ লেসনটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম বলাচোন আমি আৰম্ভ কৰো এক্টিভিটি নাম্বাৰ 1 let's see how much we have understood ইয়াত দিছে যে আমি কিমানখিনি বুজি পাও ইয়াত চোৱা কৰিব দিছে How many sons did the farmer have? কেতিয়কজনৰ কেইজন পুতেক আছিল বুলি কৈছে তেছৱা কোৱেশ্চন আনসাৰ হম আমি লিখিলো কোৱেশ্চন নম্বৰ A How many sons did the farmer have? আনসাৰ লিখিবা The farmer had 4 clever sons. B number What was the profession of the elder son? ডাঙৰ পুতেকটোৰ কি প্ৰফেশন আছিল বুলি কৈছে বৃত্তি কি আছিলে আনসাৰ লিখিবা By profession the elder son was a doctor. C number 2 What did the sons do with one another? এজনে এজনৰ লগত কি কৰিছিল মানে আনসাৰ লিখিবা দে quarrel with each other এজনে এজনৰ লগত মানে কাজিয়া কৰিছিল ডি নম্বৰ what did the sons promise their father তেওঁৰ দেউতাকক কি প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে the sons promised their father that they would not quarrel anymore আৰু কাজিয়া নকৰো বুলি প্ৰতিশ্ৰুতি দিছিলে পিছত 2 নম্বৰ এক্টিভিটিটো 2 নম্বৰটো দিছে যে fill in the blank box with the name of the profession I work on the farm I sow seeds I grow crops who I am এটো হ'ব farmer লিখিছো F A R M E R farmer 3 নম্বৰ make sentence with the following words এই শব্দকেইটাৰে বাক্য ৰচনা কৰিব দিছে old clever oldest younger old the old man is weak তাৰপিছত আছে clever Raju is the clever boy in the class তাৰপিছত আছে oldest My grandmother is the oldest member of my family তাৰপিছত দিছে younger My younger brother studies in class 2 এতিয়া 4 number 2 The following sentence are not in order arrange them according to the story and write এতিয়া ইয়াত এই পাঁচটা বাক্য দি দিছে পাঁচটা বাক্যৰ ইয়াতে যোনটো গল্প অনুযায়ী সজাব দিছে এতিয়া সজালে যোনটো 1 নম্বৰ লাইন এটো হ'ব 5 নম্বৰত মানে লাষ্টত আৰু 2 নম্বৰটো হ'ব 1 নম্বৰত 3 নম্বৰটো হ'ব 2 নম্বৰ লাইন 4 নম্বৰটো হ'ব 3 নম্বৰ লাইন আৰু লাষ্টৰ 5 নম্বৰ লাইনটো 4 নম্বৰত হ'ব তোমালোকে এই নম্বৰ ওয়াইজ সজাই লিখিবা মই এবাৰ কৈ দিছো প্ৰথমটো আছে the farmer untied the bundle and give each one a single stick খেতিয়কজনে এটা মানে ষ্টিক খুলি দিছিলে বান্ডলটোৰ পৰা এজনক মানে তাৰপিছত 2 নম্বৰটো আছে there was a farmer তেওঁ এজন কি আছিল খেতিয়ক the son quarrel with each other আৰু খেতিয়কজনৰ
মানে পুতেক কেজন এজনে এইজনৰ লগত কাজিয়া কৰিছিলে 4 নম্বৰ লাইনটো he had 4 sons আৰু তেওঁৰ 4জন পুতেক আছিলে 5 নম্বৰ লাইনটো the farmer asked them to break the bundle of sticks আৰু ফাৰ্মাৰ জনে কি কৈছিলে বান্ডলটো ভাঙিব দিছিলে তেওঁলোকক তে হজাই লিখিলে হ'ব এই লাইনটো 2 নম্বৰ লাইনটো 1 নম্বৰ লিখিবা 3 নম্বৰ লাইনটো 2 নম্বৰ লিখিবা 4 নম্বৰ লাইনটো 3 নম্বৰ লিখিবা 5 নম্বৰ লাইনটো 4 নম্বৰ লিখিবা আৰু প্ৰথমৰ লাইনটো 5 নম্বৰ লিখিবা ঠিক আছে 5 নম্বৰটো দিছে লেটস সিং টুগেদাৰ পঢ়িব দিছে সবকে a little teapot I am a little teapot short and stout here's my handle and here's my spout when the water is boiling hear me shout tip me over and pour me out নেকে তোমালোকে পঢ়িবা তাৰ পিছৰ প্ৰশ্নটোত আছে চোৱা 6 নম্বৰ these are rhyming words say them loud ইয়াত পঢ়িব দিছে out shout stout তাৰ পিছত ইয়াত দিছে চোৱা there is another words in the poem that rhymes with out stout shout out stout আৰু shoutor লগত মিল থকা এটা rhyming words poemটোত আছে বুলি কৈছে এটো কোনটো আছে ইয়াত লিখিব দিছে এতিয়া এটা চোৱা out shout spout আৰু stout চাৰিটা আছে তিনটা ইয়াত লিখিব দিছে আৰু এটা লিখিব দিছে তিনটা ইয়াত লিখি দিছে আৰু এটা ইয়াত আমাক লিখিব দিছে এতিয়া আমি লিখিছো চোৱা the word ইয়াত আমি লিখি দিছো চোৱা the word is spout the word is spout 7 নম্বৰটো আছে say as fast as you can ইয়াত পঢ়িব দিছে চোৱা I shout you shout he shouts she shouts we shout she shouts we shout they shout read the underline word once again underline word bur ako পঢ়িব দিছে I you he she we they I you he she we they malke পঢ়িবা 8 নম্বৰটো there are some words hidden in the grid they tell us about people who help us in your daily life one is done for you এতে চোৱা এই বাকসটোত কিছুমান শব্দ লুকাই আছে যোনবোৰ শব্দ মানে আমাৰ কিছুমান মানুহৰ বিষয়ে কৈছে যোনবোৰ শব্দ মানে মানুহ আমাৰ দৈনন্দিন জীৱনত আমাক হেল্প কৰে সহায় কৰে এতিয়া চোৱা ইয়াত দিছে এটা দি দিছে lawyer L A W Y E R lawyer আমি ইয়াতে লিখি লৈছো চোৱা কেনেমান farmer এটো হৈছে farmer F A R M E R farmer 2 নম্বৰ দিছো আমি plumber P L U M B E R plumber grocer G R O C E R grocer lawyer to আমি ইয়াতে দেখাইছো তাৰ পিছত আছে doctor D O C T O R doctor তাৰ পিছত আছে teacher T E A C H E R teacher গতিকে তোমালোকে বহি ধুনিয়াকে নম্বৰ দি লিখি লবা এতিয়া 9 নম্বৰটো চোৱা
read and say yes or no. A vegetable seller sell fish. Etu hobo no. Ki koise yate vegetable seller e মাছ বিক্রি করে no. গতিকে no hobo. B number, a car mechanic repair car. এজন car mechanic e car repairing করে বুলি কৈছে গতিকে এটো হবো yes. A fishmonger sell vegetable. সি মাছ বেপাৰী জনে কি বুলি বিক্রি কৰি বুলি কৈছে vegetable শাক পাচলি গতিকে no. A milkman sell milk. গাখীৰ বিক্রি কৰা জনে কি কৰে গাখীৰ বিক্রি কৰে বুলি কৈছে গতিকে হবো yes. 10 নম্বৰ টোৰ Roman is a car mechanic. Read what Roman does every day. Roman ki hoise car mechanic aru hi daily ki kore boli koise yat di dise soa. Roman goes to the garage at 8 o'clock in the morning. Roman e daily 8 bajat garage jai boli koise ratipua. B number, he repair car. He ki car repairing kore boli koise. He also repairs motorbikes aru motorbikes bu repairing kore boli koise. He close his garage at 9 o'clock at night aru rati 9 bajat he tar garage tu bondho kore boli koise. Ete ki boli yat ki dise. Now write what Roman will do tomorrow. One has been done for you. Tomorrow mane kali hi you say now write the Roman will do tomorrow. Kali hi ki koribo eta yate likhibo dise. A number soa Roman will go to the garage at 8 o'clock in the morning. গতিকে tomorrow বুলি কলে will দিব লাগিব তে will ব্যৱহাৰ কৰি future tense গতিকে আমি Roman will go to the garage at 8 o'clock in the morning তেনেকে B number 2 Roman will repair the car. C number 2 Roman will also repair motorbikes. D number 2 Roman will close his garage at 9 o'clock at 9. Let's recite. Abriti kori podise. Your teacher. I am your teacher. I love you all. I am your teacher. I help you all. I am always so dutiful. I make your world beautiful. I am with you on weekdays, but I miss you on holidays. Yeah? Pisot ase. Dike tumaloke kobita to abriti koribole hikiba. 12 number ase. Let's talk with your friend and tell them what you want to be when you grow up. মানে তুমি ডাঙৰ হলে কি হ'ব বিচাৰা তোমালোকে লিখিব পাৰা দুনে যি হ'ব বিচাৰা কোনোবা ডক্টৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা খেতিয়ক কোনোবা বিজনেসম্যান দেনে তেনেকুৱা টিচাৰ মই লিখি থৈছো টিচাৰ বুলি নে আনসাৰ তোমালোকে বেলেগ দুনে যি হবা হেনেকে লিখি লবা তাৰ পিছৰটো আছে 13 number make 4 sentence using the following words এই চাৰিটা words দি পেলাই sentence বনাব দিছে বাক্য বনাব দিছে friend teacher world আৰু holiday এক নম্বৰ আছে friend বাক্য আমি বনাইছো I like to play with my friend
লিখিবা তাৰপিছত টিচাৰ মাই টিচাৰ ইজ মাই ক্লোজেষ্ট ফ্ৰেণ্ড 2 নম্বৰটো world he broke the world record 4 number holiday লিখিবা holiday is usually a happy day তাৰপিছত চোৱা এতিয়া 16 নম্বৰটো চোৱা read the words in the box ইয়াতে শব্দবোৰ পঢ়িব দিছে তে পঢ়িছো চোৱা টেলিফোন ৰাইট বক্স জাম্প ট্ৰী ক্লিন কুক ৱাক ৱাশ হ্যাট তে কি হৈছে চোৱা some are names of things objects while some others are action words এতিয়া কি কৈছে ইয়াতে কিছুমান বস্তুৰ নাম দিয়া আছে আৰু কিছুমান ক্ৰিয়া পদ দিয়া আছে ইয়াতে বাছিবলে দিছে ইয়াতে সব কি দিছে চোৱা now write the names of the things objects in column A বস্তুৰ নাম A নম্বৰ ঘৰত লিখিব দিছে and the action words in the column B আৰু B নম্বৰ ঘৰটোত ক্ৰিয়া পদবোৰ লিখিব দিছে action word এতিয়া চোৱা প্ৰথম আছে টেলিফোনটো আমি লিখিম A নম্বৰ ঘৰত 2 নম্বৰ আছে ৰাইট এটো ক্ৰিয়া পদ গতিকে আমি B নম্বৰ ঘৰত লিখিম বক্সটো আমি A নম্বৰ ঘৰত লিখিম জাম্পটো আমি B নম্বৰ ঘৰত লিখিম ট্ৰীটো আমি A নম্বৰ ঘৰত লিখিম ক্লিনটো আমি B নম্বৰ ঘৰত লিখিম কুকটো আমি B নম্বৰ ঘৰত লিখিম ৱাকটো আমি B নম্বৰ ঘৰত লিখিম ৱাশটো আমি B নম্বৰ ঘৰত লিখিম আৰু লাষ্টত আছে হেডটো আমি A নম্বৰ ঘৰত লিখিম গতিকে আজিলৈকে ইমানেই ভিডিওটো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী ভিডিও চাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ